ইয়া কিহৰ যা যোগাৰ কৰিছোঁ আপোনালোকে নিশ্চয় দেখিয়ে গম পাই গৈছে। হয়, নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি চলিছে। সকলোৱে লগ হৈ এসাঁজ খোৱাৰ আনন্দই যিহেতু সুকীয়া, আজি এই দিনটোতে গোটেইখিনি লগ হৈ এসাঁজ আমাৰ ঘৰতেই খাম। মোৰ চৰ্দি লাগি অৱস্থা নাই, কিন্তু তথাপিতো বৌ দাদাহঁতৰ ভতিজাহঁতৰ জোৰত আজি এয়া আয়োজন কৰিছোঁ। চৰ্দি, আকৌ তাতে পিঁয়াজ কাটি কাটি চকু পানীয়ে বাট নেদেখা হৈ গৈছে, তথাপিতো কাটিবলৈ এৰা নাই। এয়া মোৰ ভণ্টি, ইপিনে এয়া ৰুমত নাচি আছে ভণ্টিৰ ছোৱালী দুইজনী। সিহঁতৰ যে আজি ইমান আনন্দ, কি কৰা নাই। এয়া দাদাৰ ছোৱালী সোমাই আহিছে। এয়া ইপিনে পাকঘৰত যা যোগাৰ চলি আছে খাদ্যৰ। এয়া মোৰ দাদাৰ ছোৱালী, তাই চখতে এয়া আলু কাটিছে, আজি আলু ধুইছে। কোনোদিনে এইবোৰ কাম নকৰে, কিন্তু আমাক দেখি তাই ৰ'ব পৰা নাই। এয়া চাওকচোন, ভাগিন ভতিজা সকলোৱে আমাৰ ড্ৰয়িং ৰুমতে তামাম নাচিছে, খুব গান লগাইছে আৰু নাচিছে। সিহঁতেও আমাৰ লগত আলু পিঁয়াজ কটাত সহায় কৰিলে আৰু কৰি আহি এয়া নাচিছে। সিহঁতে পৰীক্ষা দি উঠিছে, সেয়ে খুব ফ্ৰী পাইছে, বহুত আনন্দ পাইছে। দিনৰে পৰা সিহঁতে উৎপাত কৰি আছে যে আমি তোমালোকৰ ঘৰতে নিউ ইয়েৰৰ খানাটো খাম। সেইটো সিহঁতৰ বাবে হৈ উঠিল। ময়ো ক'লোঁ হ'ব, আমাৰ ঘৰতে খাবা। এয়া সিহঁতে বৰ ফূৰ্তি পাইছে দেই। এইটো আমাৰ গেৰেজ ঘৰ। এই গেৰেজ ঘৰতেই আমাৰ আজি খানাৰ আয়োজন হৈছে। খানা বনাবৰ বাবে ইয়াতে যা যোগাৰ চলিছে। ইয়াত এইপিনে এয়া দেখিছে চাউল ধুই থোৱা হৈছে, আলু কাটি থৈছে, কোমোৰা, হাঁহৰ মাংস, মুৰ্গীৰ মাংস, খাচী মাংস, এয়া সকলোখিনি বনাবৰ বাবে যা যোগাৰ হৈ উঠিছে। এয়া ভণ্টি আৰু দাদাৰ ছোৱালী, মই চাহ বনাই দিলোঁ, সিহঁতে এতিয়াহে খাইছে। সকলোৱে অথনি খালে, কিন্তু সিহঁতে নাচাৰ উৎপাতত খাবলৈকে এৰিলে, এতিয়াহে খাইছে। ইপিনে ইয়াতে খানা বনোৱাৰ প্ৰস্তুতি আৰম্ভ হৈছে। শুনচোন বা কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে দিছা? কি কৰি আছা তোমালোকে? খানাৰ মাজতে এয়া অৰিফ্লেমৰ প্ৰডাক্ট আনিছিলোঁ। কিহৰ? ভণ্টি বৌহঁতক দেখুৱাইছোঁ। ইভেনৰ ডে ক্ৰীম, নাইট ক্ৰীম 1400 টকা, 1500 টকা আছিল অফাৰত। এইটো চেম্পু, এনে চুলি সৰা ভাল হয়। এইটো হেয়াৰ অইল, নাৰিকল তেলৰ। তাৰপিছত এইটো মিল্ক এণ্ড হানি বডি ক্ৰীম, এইটো টুথপেষ্ট, অপ্টি ফ্ৰেছ। এইকেইটা চাবোন, গোটেই ঠাণ্ডা দিন পাৰ হ'ব। এই বডি ক্ৰীমটো ক'লা দাগো নাইকিয়া হয়, বহুত ধুনীয়া। ইভেনৰ ডে ক্ৰীম, নাইট ক্ৰীম পিগমেণ্টেশ্যনৰ কাম কৰে, মুখত বহুত ভাল হয়। ধুনীয়া, এইটো বহুত বাৰু তোমালোকে কৰি থাকা, আমি খানা পা আহোঁ। হয়, এয়া খাচী মাংস বনাই আছে মোৰ ভণ্টিৰ হাজবেণ্ডে। এয়া বনাই প্ৰায় হওঁ অৱস্থা। এয়া হাঁহৰ মাংস মোৰ বৌয়ে খুব জচত এয়া বনাই আছে। আজি খানা বৰ বঢ়িয়া হ'ব যেনেই লাগিছে। এইবিধ মাংসও এয়া প্ৰায় বনোৱা শেষ হৈছেহি। আলু পুৰিছোঁ, আলু। এয়া শেষত আমাৰ আচল সময়টো পাই গৈছেহি। এয়া সকলোৱে খাবলৈ লৈছে। কেইমুহূৰ্তমান পিছতে নতুন বছৰ 2025 সোমাব। এই দিনটো আমাৰ সকলোৰে বাবে স্মৰণীয় হৈ থাকিব। আমি চাৰিওটা পৰিয়াল আহি লগে ভাগে যিদৰে খালোহি, তাৰ আনন্দই সুকীয়া। নতুন বছৰটো সকলোৰে বাবে সুন্দৰ হৈ পৰক, তাৰেই কামনা কৰি আজিলৈ আহোঁ। বাই।